নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছিংগল ট্ৰান্সফাৰ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅ'টোত ছিংগল ট্ৰান্সফাৰৰ মেডিকেল গ্ৰাউণ্ড সম্পৰ্কীয় কিছু কথা জনাবলৈ গৈ আছোঁ। যিসকল শিক্ষাগুৰুৱে মেডিকেল গ্ৰাউণ্ডত ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে বৰ্তমান সময়ত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক বদলীকৰণ আইন অনুযায়ী শিক্ষকসকলক শিক্ষা বিভাগৰ ফালৰ পৰা অন্য গ্ৰাউণ্ডৰ লগতে মেডিকেল গ্ৰাউণ্ডত ছিংগল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিবলৈ দিয়া হৈছিল, যাৰ বাবে প্ৰয়োজন হৈছিল এখন মেডিকেল বোৰ্ড চাৰ্টিফিকেটৰ। মেডিকেল বোৰ্ড চাৰ্টিফিকেটখন হাতত পৰাৰ পিছত একাংশ শিক্ষাগুৰুৱে মেডিকেল গ্ৰাউণ্ডত ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত বিভাগৰ ফালৰ পৰা কেইটামান বিশেষ বেমাৰৰ নাম স্পষ্টভাৱে HRMSassam.in নামৰ পৰ্টেলটোত উল্লেখ কৰা হৈছিল আৰু সেইকেইটা বেমাৰত ভুগি থকা একাংশ শিক্ষক-শিক্ষয়িত্ৰীহে মেডিকেল বোৰ্ড ভেৰিফিকেশ্যনৰ পিছত ট্ৰান্সফাৰ লাভ কৰিছিল। কিন্তু মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ এপ্লাই কৰা অধিকাংশ শিক্ষাগুৰুৰ ছিংগল ট্ৰান্সফাৰৰ আবেদন বৰ্তমানেও HRMSassam.in নামৰ পৰ্টেলত পেণ্ডিং হৈ আছে, অথবা তেওঁলোকে বৰ্তমানলৈকে ট্ৰান্সফাৰ লাভ কৰিব পৰা নাই। কিন্তু যিসকল শিক্ষাগুৰুৱে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে শিক্ষা বিভাগে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পূৰ্বলৈকে যদি কোনো শিক্ষাগুৰু নিজে অথবা তেওঁৰ স্পাউছ অথবা সন্তান যদি কেঞ্চাৰ, ক্ৰনিক কিডনি ডিজিজ, পেৰালাইচিছ, লিভাৰ চিৰ'চিছ, অপেন হাৰ্ট চাৰ্জাৰী অথবা HIV/AIDS আক্ৰান্ত তেনে ক্ষেত্ৰতহে ট্ৰান্সফাৰ লাভ কৰিছিল। ইয়াৰ বাদে মেডিকেল গ্ৰাউণ্ডত অন্য কোনো বেমাৰৰ বাবে ট্ৰান্সফাৰ দিয়া হোৱা নাছিল। কিন্তু বৰ্তমান এইকেইটা বেমাৰৰ লগত আন এটা বেমাৰ সংলগ্ন কৰা হৈছে আৰু সেইটো হৈছে অটিজম স্পেক্ট্ৰাম ডিজিজ। যিসকল শিক্ষাগুৰুৰ সন্তান অটিজম স্পেক্ট্ৰাম ডিজিজত আক্ৰান্ত, অৰ্থাৎ যিসকলৰ বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালী আছে, তেনে শিক্ষক-শিক্ষয়িত্ৰীয়ে বৰ্তমান মেডিকেল গ্ৰাউণ্ডত অটিজম স্পেক্ট্ৰাম ডিজিজ চিলেক্ট কৰিব লাগিব। এই কামখিনি তেওঁলোকে কাইলৈ অৰ্থাৎ 29 জুন 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু 6টা বিশেষ বেমাৰৰ বাদে আন কোনো বেমাৰৰ বাবে বৰ্তমানলৈকে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ দিয়া হোৱা নাই। কিন্তু বৰ্তমান এই 6টা বেমাৰৰ লগত অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যিসকল শিক্ষাগুৰুৰ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰত আক্ৰান্ত ল'ৰা-ছোৱালী আছে তেওঁলোকে এতিয়া সেইটো চিলেক্ট কৰিব লাগিব আৰু যাৰ দ্বাৰা তেওঁলোকৰ ট্ৰান্সফাৰৰ বাট অধিক প্ৰশস্ত হ'ব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।